নিৰ্বাচনৰ দিন ঘোষণা হ'ল ৰাজ্যত বলবৎ হ'ল নিৰ্বাচনী আচৰণ বিধি বলবতৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰশাসন গহপুৰত চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিং আঁতৰোৱাত ব্যস্ত হৈ পৰিছে প্ৰশাসন আমি দৃশ্যটো আপোনালোকক দেখাই লৈছো এফালৰ পৰা আঁতৰাই পেলালে চৰকাৰী বেনাৰ পোষ্টাৰ জিলা নিৰ্বাচনী বিষয়া মহকুমাধিপতিৰ উপস্থিতিত আঁতৰোৱা হ'ল বেনাৰসমূহ আমি গহপুৰৰ পৰা কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত জনাইছো ঘোষণা হ'ল লোকসভা নিৰ্বাচনৰ দিন অসমত যেহেতু তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ বিহুৰ পাছতে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত তাৰ বাবে এটা বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি বলবতৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰশাসন গহপুৰত চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিং আঁতৰোৱাত এদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসনৰ লোকসকলৰ এফালৰ পৰা এদৰে চৰকাৰী বেনাৰ পোষ্টাৰসমূহ আঁতৰাই পেলোৱা পৰিলক্ষিত হৈছে জিলা নিৰ্বাচনী বিষয়া মহকুমাধিপতিৰ উপস্থিতিত বেনাৰ পোষ্টাৰসমূহ আঁতৰোৱা হৈছে গহপুৰৰ সাংবাদিক বিপ্লৱ নেওগে সবিশেষ তথ্যখিনি এই মুহূৰ্তত জনাব নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত এতিয়া গহপুৰ মহকুমা প্ৰশাসন তৎপৰ পৰিলক্ষিত হৈছে গহপুৰ মহকুমাৰ বিভিন্ন স্থানত লগাই থোৱা ৰাজনৈতিক যিবিলাক হৰ্ডিং সেই হৰ্ডিংবিলাক ইতিমধ্যে ফালি পেলোৱা পৰিলক্ষিত হৈছে কেমেৰা সহযোগী নিবিৰ আছে পৰিৱেশ দেখুৱাব এয়া হৈছে গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আৰু নিৰ্বাচনৰ আচলতে দিন ঘোষণা কৰাৰ পিছতে এতিয়া মহকুমা প্ৰশাসন সাজু হোৱা পৰিলক্ষিত হৈছে আৰু গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত যিবিলাক নিৰ্বাচন কেন্দ্ৰিক যিবিলাক হৰ্ডিং আচলতে চৰকাৰী বিভিন্ন হৰ্ডিং আঁৰি থোৱা আছিলে সকলো আচলতে ফালি পেলোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু এয়া হৈছে গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আৰু দিন চমু চাপি অহাৰ লগে লগে আজি ঘোষণা কৰিলে নিৰ্বাচনৰ দিন আৰু মহকুমা প্ৰশাসন তৎপৰ হৈছে আৰু মহকুমাধিপতি গৰাকী আছে মই আপোনাৰ ওচৰত আহিছোঁ বাইদেউ দিন ঘোষণা কৰাৰ লগতে আপোনালোকে তৎপৰ হৈছে কি ক'ব বিচাৰিব হয় দেখিছে আজি ডাঙৰ দিন ডেমক্ৰেচি ফেষ্টিভেল অফ ডেমক্ৰেচি আহি আছে আমাৰ অসমৰ কাৰণে খুব ডাঙৰ দিন গোটেই ইণ্ডিয়াৰ কাৰণে গতিকে আমি MCC ডিক্লেয়াৰ হৈ যোৱাৰ কাৰণে আমি MCC চেল পূৰা কামত লাগি গৈছে ইলেকশ্যন ব্ৰাঞ্চ আমি সকলো মেজিষ্ট্ৰেটছ আমি আহিছোঁ আহি আমাৰ যিহেতু সকলোকে আমি সকলো পলিটিকেল পাৰ্টিক সকলো কেণ্ডিডেটক আমি এটা লেভেল প্লেইং ফিল্ড দিব লাগিব সকলোৱে যাতে নিউট্ৰেলিটি ইম্পাৰ্চিয়েলিটি মেইনটেইন কৰি এবাৰ ইলেকশ্যনত অৱতীৰ্ণ হ'ব পাৰে তাৰ লেভেল প্লেইং ফিল্ড যিটো সমতাৰ সকলোৱে আগবাঢ়ি আহিব পাৰে একো যাতে পাৰ্চনেলিটি নাথাকে তাৰ কাৰণে এটা সুন্দৰ আমি ব্যৱস্থা আমি যোনটো ডেমক্ৰেচি আমাৰ দিছে ইলেকশ্যনত সেইটো আমি বাহাল ৰাখিবৰ কাৰণে আজি এয়া পদক্ষেপ লোৱা হৈছে যাতে য'ত মেছেজ থাকিব এনি পলিটিকেল কাইণ্ড অফ মেছেজ আমি আঁতৰাই দিছোঁ হয় ডিফেচ কৰিছোঁ ছাৰ আপোনাৰ ওচৰত অকণমান আহিছোঁ এই যিটো কাৰ্যসূচী কিমান দিনত চলিব এইটো আমাৰ এতিয়া এইটো গোটেই আমাৰ যিমান দিনলৈকে নিৰ্বাচন প্ৰাক মুহূৰ্তলৈকে চলি থাকিব এতিয়া আমি সদ্যহতে আমি 3-4 দিনৰ ভিতৰত যিমানখিনি হৰ্ডিংছ আমাৰ চৰকাৰী আস্থানবিলাকত যিখিনি লগোৱা আছে সেইখিনি আমি এতিয়া ডিফেচ কৰিবলৈ চেষ্টা কৰিম আমাৰ এই অভিযানটো চলিয়ে থাকিব এতিয়া নিশ্চয় কেমেৰা সহযোগী পুনৰ পৰিৱেশটো দেখাব জনাইছোঁ আৰু নিশাও এনেদৰে ব্যস্ত হৈ আছে গহপুৰ মহকুমা প্ৰশাসন আৰু নিৰ্বাচনৰ দিন যিহেতু আজি ঘোষণা কৰিলে তাৰপিছতে গহপুৰ মহকুমা প্ৰশাসন তৎপৰ হৈছে ছাৰ মই আপোনাৰ ওচৰত অকণমান আহিছোঁ কি ক'ব বিচাৰিব সম্পূৰ্ণ গহপুৰ মহকুমাত এইটো কাৰ্যসূচী কৰিছে হয় আজি MCC আমাৰ যেহেতু লাগু হৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ যিখিনি নিৰ্দেশনা সেই নিৰ্দেশনা আমি গহপুৰ মহকুমা প্ৰশাসনৰ হৈ আমি সকলো পালন কৰিছোঁ হয় আচলতে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আজি যিটো নিৰ্বাচনৰ দিন ঘোষণা কৰিলে আৰু গহপুৰ মহকুমা প্ৰশাসন তৎপৰ হৈছে আৰু আজি গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত থকা যিবিলাক হৰ্ডিং চৰকাৰী যিবিলাক হৰ্ডিং সকলো আজি ফালি পেলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ